নৱগঠিত ৰঙিয়া বিধানসভা সমষ্টিৰ এয়া গৰমচুম অঞ্চল গৰমচুমৰ মাজেৰে বৈ গৈছে অসমৰ ইতিহাসত বৰলীয়া নৈ। এই বৰলীয়া নৈৰ মই কিছু দৃশ্য মই দেখুৱাইছোঁ। আচলতে বৰলীয়া নৈৰ বুকুত এনেদৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে জীৱন সংকুল যাত্ৰাৰে আচলতে তেওঁলোকে শতাধিক ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে নৈৰ পাৰত। আচলতে তেওঁলোকে ঘৰলৈ যাবলৈ ওলাই আহিছে। কিন্তু বাস্তৱ ছবি এইখন মই দেখুৱাইছোঁ। পোনে পোনে কিছু দৃশ্য কথা পাতিম, অকণমান কথা পাতিম। সঁচাকৈ লাজ লগা ছবি আজিৰ তাৰিখত ৰঙিয়া বিধানসভা সমষ্টিত কি ক'ব লগা? ইয়াত কি কম, টিভিৰ আগত কৈ নিজৰে লাজ লাগে, চৰম লগা হৈ গৈছে। দিনত এই বিজেপি চৰকাৰৰ দিনত যিখন এখন চৰকাৰে দাবী কৰে আমি সমস্ত কাম কৰি আছোঁ, সমস্ত ধৰণৰ উন্নয়ন কৰিছোঁ, তাৰ বিপৰীতে আজি আপোনালোকে নিশ্চয় নিউজটো কৰিলে দেখা পালে যে তেওঁলোকৰ উন্নয়নৰ ইয়েটো কেনেকুৱা ধৰণৰ। আজি কেইবাদিনো ধৰি আমি কেইবাবছৰো ধৰি তেখেতসকলক আমি স্থানীয় ৰাইজে মিলি কেইবাবাৰো অনুৰোধ জনালোঁ ইয়াত এখন পকী দলঙৰ ব্যৱস্থা কৰি দিয়ক। আমি ভৱেশ কলিতা মহোদয়ক অনুৰোধ জনালোঁ, MP-ক অনুৰোধ জনালোঁ, কিন্তু তেতিয়া কুইনোজা আছিল, কুইনোজাক অনুৰোধ দিলোঁ। সুমন হৰিপ্ৰিয়া তেতিয়া MLA আছিল। এতিয়া আমাৰ নতুন সমষ্টি হোৱাৰ পাছত ভৱেশ কলিতাৰ এৰিয়াত আমি সোমাইছোঁ। গতিকে তেখেতকো আমি বাৰ বাৰ অনুৰোধ জনাই আছোঁ। কোনো ধৰণৰ আজিলৈ গুৰুত্ব দেখা নাপালোঁ বা কোনো ইঞ্জিনিয়াৰ ইয়াত আহিব, ভৰিত বোকা লাগিব তেখেতসকলক লাগে পকী ৰাস্তাৰ ওপৰত ঘূৰা, গাড়ীত ঘূৰিবৰ কাৰণে য'ত পইচা ইনকাম হয় তাতহে যাব তেখেতসকল। ইয়াত যদি এটা পইচাও নাপাব, গতিকে ইয়াত কিয় আহিব ইঞ্জিনিয়াৰৰ লগত? তেখেতক আজি 3 দিন আগত মই টেলিফোন যোগে কি নাম আছিলে তেখেতৰ, চাম কাকতি আছিলে তেখেতৰ নামটো। তেখেতৰ লগত মই যোগাযোগ কৰিলোঁ ফোন যোগে, কুশল কাকতিৰ লগত মই যোগাযোগ ৰঙিয়া ডিভিজনৰ তেখেতৰ লগত যোগাযোগ কৰিলোঁ। তেখেতে হেনো PWD ঘাটে নাই বুলি কয় মোক। বোলে আপুনি জানেনে ভালকৈ? বোলে এইটোৰ ঘাট নাই তাতে। বোলে 1970 চনত এইটো চেংচন ঘাট, PWD ঘাট। ইয়াত নাৱৰীয়া আৰু ঘাটোৱালৰ ব্যৱস্থা তেতিয়াৰ পৰাই চলি আছিলে। আজি কেইবছৰমান ধৰি এই দুৰৱস্থা হৈছে যে না ঘাটোৱাল দিছে, না নাও দিছে, না দলং এখন কৰিছে। সৰ্বনাশ মানে তেখেতসকলৰ কি হ'ব? তেখেতসকলৰতো একো নহয়। তেখেতসকলৰ ল'ৰা ছোৱালী সুন্দৰ স্কুলত পঢ়ে, দামী স্কুলত পঢ়ে। ইয়াৰ গাঁৱৰ স্কুলততো আৰু আপোনালোকে নিজে জানে ক'ত পঢ়িব তেওঁলোকক। এই নাওখনৰ ব্যৱস্থা নাছিলে। আজি 4-5 দিন আগত ইয়াৰে স্থানীয় লোক এজনৰ নাও এইখন, তেখেতক মই ব্যক্তিগতভাৱে পইচা দিম বুলি কৈছোঁ যে পইচা অলপ দিম, নাওখন চলাই ছাত্ৰ ছাত্ৰীখিনিৰ যাতে স্কুল ক্ষতি নাযায় তাৰ ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে অনুৰোধ জনাইছিলোঁ। তেওঁ বেচেৰাই ঠিক আছে বুলি কৈ নাওখন তেওঁ দিছে আজি 2 দিনমানৰ কাৰণে। জানো আৰু দুখ লগা বিষয়টো হৈছে যে অসম চৰকাৰখনে তেওঁলোকে কয়, দাম্ভিক মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমকো তেওঁলোকে 5 নম্বৰত কৰিব বিচাৰিছে। এতিয়া আমাৰ মূল প্ৰশ্নটো হৈছে আচলতে উন্নয়নৰ ফালৰ পৰা তেওঁলোকে 5খনৰ ভিতৰত কৰিব বিচাৰিছে নে উন্নয়নৰ ফলা স্বৰূপটোৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত তেওঁলোকে কৰিব বিচাৰিছে? আমি স্পষ্টভাৱে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ধিক্কাৰ জনাইছোঁ। স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে পাঠদান গ্ৰহণ কৰাই ছাত্ৰ ছাত্ৰীসকল, কণ ছাত্ৰ ছাত্ৰীসকলক জীৱনক লৈ হেতালি খেলা, টুলুঙা নাৱত উঠি এইফালৰ পৰা বিদ্যালয়খনত তেওঁলোকে পাঠ গ্ৰহণ কৰা, যি ধৰণৰ তেওঁলোকে এটা বিপদসংকুলভাৱে তেওঁলোকে যাত্ৰা
আগবঢ়াই আছে তাক আমি ক'ব বিচাৰিছোঁ যে অনতি পলমে ৰাজ্য চৰকাৰখনে ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইয়াৰ পৰা এটা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে নতুনকৈ আমি সমষ্টি এটাত অন্তৰ্ভুক্ত হ'লে এই অঞ্চলৰ ৰাইজ বহু আশা ভৰসাত তেওঁলোকে সমষ্টিটো অন্তৰ্ভুক্ত হোৱাত বহুতে আশা দেখিছিলে। ৰঙিয়া সমষ্টিত তেওঁলোকে অন্তৰ্ভুক্ত হ'ল। সততে তেওঁ নিজকে সফল বিধায়ক হিচাপে প্ৰতিগণিত কৰিব বিচাৰিছে। সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াই বিধায়কগৰাকীয়ে তেওঁ সততে কয় যে মই সফল, তেওঁলোকে পেপাৰে পত্ৰই তেওঁ সফল বুলি কয়, কিন্তু আচলতে সফলতা ক'ত, সফল কেনেকৈ ইয়াত বাস্তৱ ছবিটো ইয়াত পৰিলক্ষিত হৈছে। আৰু ইয়াৰ আগতে দুবাৰৰ বাবে এই অঞ্চলৰ ৰাইজে এগৰাকী প্ৰতিনিধিক তেওঁলোকে নিৰ্বাচন কৰিছিল সুমন হৰিপ্ৰিয়া বিধায়কগৰাকীয়ে। তেওঁ আচলতে কেনেকুৱা ধৰণৰ বিধায়িকা আমি আজিলৈকে গম পোৱা নাই। আচলতে সমষ্টিত তেওঁলোকে এবাৰো ভৰি নিদিলে। তাৰ উপৰিও তেওঁ বিভিন্ন ধৰণৰ ধেমালীয়া সুৰত কথা কৈ ৰাইজৰ ওচৰত তেওঁলোকে বাবা ল'ব খোজে। আচলতে ৰাইজে ৰাইজে ওচৰত বাবা ল'ব বিচাৰে বিভিন্ন ধৰণৰ উভোৱা ভৰা কথাৰে আমি ধিক্কাৰ জনাইছোঁ। সেইগৰাকীতো একেবাৰে অসমৰ প্ৰতিগৰাকী বিধায়কতকৈ একেবাৰে ব্যৰ্থ বিধায়ক, অসমৰ এগৰাকী ব্যৰ্থ বিধায়ক বুলি বিধায়িকা বুলি তেওঁলোকক আমি ক'ব বিচাৰিছোঁ। আৰু তাৰ লগে লগে ভৱেশ কলিতা ডাঙৰীয়াকো আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ। আমি এতিয়াই গম পালোঁ যে ইঞ্জিনিয়াৰগৰাকী বোলে